আমি আসলে গম পোৱা মতে ইয়াত চিকিউৰিটি থাকেতো চিকিউৰিটিয়ে প্ৰথম গম পাইছে গম পোৱাৰ পিছত আমিও আহি পালোঁ প্ৰায় এটা 48 মানত বুলি কৈছে প্ৰথমতে ইয়াত শ্বৰ্ট চাৰ্কিটৰ ফলত হোৱা বুলি ধাৰণা কৰা হৈছে এতিয়া মানে কি তাৰপিছতে গোটেই 4খন দোকান জুই লাগি ভস্মীভূত হৈ গৈছে সকলো শেষ গৈছে মানে কিহৰ দোকান আছিলে প্ৰথম আছিল এখন চাহ দোকান মাজৰখন আছিল গেলামালৰ দোকান তাৰে কাষৰখন আছিল ষ্টেচনাৰী ফাৰ্ণিচাৰৰ আৰু এখন কিতাপৰ দোকান পূজাৰ বাবে বহুত সামগ্ৰী আনিছে তেওঁলোকে গোটেই পৰিৱেশটো এতিয়া মানে হেৰি হৈছে আৰু পূজাৰ কাৰণে বস্তুবিলাক ভৰাইছিল গেলামালৰ দোকানখনততো বহুত সামগ্ৰী আছিল যোৱাকালি মানে তেওঁ আকৌ বহুত মাল ভৰোৱা বুলি শুনিছিলোঁ প্ৰায়তো তেওঁৰ 10-20 লাখ মান টকাৰ মানে সা সামগ্ৰী হৈ গৈছে গোটেই চাৰিওখন লগ লাগি বহুত টকাৰ প্ৰায় 100 কোটি টকাৰ ঘৰতে সম্পত্তি নষ্ট হৈ গৈছে হোৱাৰ পিছত মানে উমি একদম লাগি গ'ল তাৰপিছত আমি গম পালোঁ লাইন কাটি দিলোঁ তাৰপিছত যাই কিনে আমি অফিচাৰক ইনফৰমেশ্যন কৰিলোঁ অফিচাৰে আৰু ফায়াৰ ব্ৰিগেডক ইনফৰমেশ্যন কৰি ইয়াতে ডিউটি থাকে আপোনালোক কিমানখন দোকানত জুই লাগিছে আমি প্ৰথম এখনতে দেখা পালোঁ তাৰপিছত আৰু 4-5খন লাগি গ'ল কিমানমান টকাৰ ক্ষতি হ'ব কিমানমান টকা মানে মালিকে গম পাব কিমানমান টকাৰ পৰা বস্তু হৈছিল মানে ভয়ংকৰ জুই আৰু ভয়ংকৰ জুই 15 লাখ মান টকা মানে কি পূজাৰ কাৰণে বস্তু আনিছিল আজি মানে গেলামাল দোকান আছিল চব চেছ কেতিয়া খবৰ পাইছিল জুই লগা মই 2 টা বজাত খবৰ